দীপলিনা ডেকাৰ ৰাতি বিহু নামৰ গীতটো আপুনি নিশ্চয় শুনিছে। কিন্তু এই ৰাতি বিহুৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো অসমত কোনে আৰু কেতিয়া পালন কৰে আপুনি জানেনে? ৰাতি বিহু হৈছে মৰাণ বিহুত অনুষ্ঠিত এক সাংস্কৃতিক পৰম্পৰা। অসমীয়া সমাজৰ যি বহাগ বিহু, সেই বহাগ বিহুক অসমৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে মৰাণ বিহু হিচাপে উদযাপন কৰে। সাধাৰণতে অসমীয়া বহাগ মাহৰ 1 তাৰিখে বহাগ বিহু আৰম্ভ হয়, কিন্তু মৰাণ বিহু আৰম্ভ হয় বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা। আৰু মৰাণ জনগোষ্ঠীত সেই দিনটোক বিহু নমোৱা বুলি জনা যায়। মৰাণ জনগোষ্ঠীৰ অন্তৰ্গত গাঁওসমূহৰ সত্ৰসমূহৰ সত্ৰাধিকাৰসকলে অসমীয়া চ'ত মাহৰ শেষৰ দিনা একলগ হৈ এই মৰাণ বিহুৰ আৰম্ভণি আৰু শেষ নিৰ্ধাৰণ কৰে। আৰু যিহেতু সত্ৰাধিকাৰসকলৰ অনুমতি লৈ এই মৰাণ বিহু আৰম্ভ হয়, সেইবাবে মৰাণ বিহুৰ আৰম্ভণিৰ দিনটোক গোসাই বিহু হিচাপেও জনা যায়, কাৰণ সত্ৰাধিকাৰসকলক গোসাই হিচাপেও সম্বোধন কৰা হয়। এই মৰাণ বিহুৰ শেষৰ দিনটোক বিহু উৰুৱা বুলি কোৱা হয়। আৰু এই মৰাণ বিহুৰ শেষ মৰাণ জনগোষ্ঠীৰ অন্তৰ্গত গাঁওসমূহত গাঁওভেদে বেলেগ বেলেগ হয়, আৰু সেয়া নিৰ্ধাৰণ কৰে সেই গাঁওসমূহৰ নামঘৰসমূহৰ নামঘৰীয়াসকলে। আৰু এই মৰাণ বিহুৰ অন্তৰ্গত সাংস্কৃতিক পৰম্পৰাসমূহৰ ভিতৰত ৰাতি বিহু, গছৰ তলৰ বিহু, বৰমগা উৎসৱ ইত্যাদি অন্যতম।